এইটো 3:30 বজাত 20 তাৰিখ আছিলে সোমবাৰ 20 তাৰিখ সোমবাৰ 3:30 বজাত আবেলি পটককৈ পানীটো বাঢ়ি আহিলে ইফালৰ পৰা দক্ষিণ চাইডৰ পৰা বাঢ়ি আহি গড়গুৰিত একদম মানে পচন্দ হওঁত আৰু আহিলে অহাত আমি পথাপতি ধান কেইটামান আছিলে ধানকেইটাকে উলিয়ালোঁ দুটামান ল'ৰা আহিলে ধানকেইটা উলিয়াই থাকোঁতে এআঁঠু পানী হৈ গ'লে বাকী একো বচাব নোৱাৰিলোঁ বহুত পচন্দ হওঁত হ'ল তাৰপৰা চিঞৰিলে যে ওলাই আহ নহ'লে তোক এতিয়া উটুৱাই দিব তাৰপৰা এইবোৰ এনেকৈ এৰি থৈ যাবলগীয়া হ'ল। এতিয়া বাসগৃহ নিৰ্মাণৰ কিবা ব্যৱস্থা হৈছেগে নেকি? বাসগৃহ ব্যৱস্থাটো এতিয়ালৈকে নিৰ্মাণ কৰিবলৈতো মোৰ একো নাই। আপোনাৰ পৰিয়ালত আৰু কোন কোন আছে? পৰিয়ালত ছোৱালী 2জনী আছে আৰু পৰিবাৰ তেওঁলোক ক'ত আছে এতিয়া? এতিয়া ছোৱালীজনী এইবাৰ স্নাতকোত্তৰ প্ৰথম হেৰি হৈছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এডমিশ্যন লৈছে। ক'ত লৈছে? এইটো শিৱসাগৰ গাৰ্লছত লৈছে। তাই ক্লাছ কৰিবৰ কাৰণে এতিয়া ইয়াততো থাকিবলৈ যাবলৈ ব্যৱস্থা নাই গতিকে শিৱসাগৰ টাউনতে ৰাতি ৰুম ভাড়া কৰি লৈ তাতে ৰখাইছোঁ। তাতে আছে। তাৰপৰা ডাঙৰজনী ছোৱালী তাই প্ৰগতিটো এইটো হেৰি কৰে কি বুলি কয় লেবৰেটৰী টেকনিচিয়ান পাছ কৰি আছিলে তাতে হয়। আপুনি বৰ্তমান ক'ত কটাইছে এইকেইদিন? মই এইকেইদিনা এতিয়া এই ৰাস্তাতে আছোঁ। ৰাস্তাত টিউপাল লৈ পেলাই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181307221 আমাৰ এই নম্বৰত।